ছাত্ৰ-ছাত্ৰীসকল আজি মই এইখন ভিডিঅ'ত তোমালোকৰ ওচৰত আলোচনা কৰিবলৈ লৈছো অনুশীলনী 3.5 ৰ 4 নম্বৰ কুৱেশ্যনৰ পৰা 3 লৈকে মই আগৰ ভিডিঅ'খিনিত আলোচনা কৰিছো 4 ৰ পৰা আজি আৰম্ভ কৰিম 4 ত চোৱা 5টা অংক আছে এই 5টা অংক অতি গুৰুত্বপূৰ্ণ বহুত ইম্পৰ্টেন্ট হয় কাৰণ এই 5টা অংকৰ পৰা এই 4 বাৰ মান এছএছএলসি এক্সামত আহিছে গতিকে 4 বাৰত 4টা অংক আহি গল এটা অংক 5 নম্বৰ অংকটো দুইবাৰ আহিছে দুইবাৰ ৰিপিট হৈছে গতিকে চোৱা অংকখিনি মনোযোগ দিবা মনোযোগ দিলে আৰু মোৰ লগে লগে প্ৰেক্টিস কৰি যাবা তেতিয়া হলে ফাইনালত আহিলে অংককেইটা পাৰিবা ঠিক আছে এতিয়া আমি আৰম্ভ কৰো প্ৰথমটো কুৱেশ্যনত আমি যাও প্ৰথমটো কুৱেশ্যন আছে কোনো ছাত্ৰবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট বাকিখিনি এজনে মেছত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে কি কৈছে কোনো ছাত্ৰবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট বাকিখিনি এজনে মেছত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে যেতিয়া এজন ছাত্ৰ এ 20 দিন খায় 20 দিন খালে কি হয় তেও ছাত্ৰবাসৰ মাচুল দিব লাগে 1000 টকা আকৌ এজন ছাত্ৰ 26 দিন বি 26 দিন যদি খায় তেন্তে মাচুল দিব লাগে 1180 টকা নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ খাদ্যৰ দাম সো আমি নিৰ্দিষ্ট মাচুলটো x টকা লম আৰু প্ৰতিদিনৰ খাদ্যৰ মাচুলটো কি দামটো কিমান লম y টকা লম এতিয়া এই প্ৰতিদিনৰ খাদ্যৰ মাচুলটো চোৱা ইয়াতে নিৰ্দিষ্ট মাচুলটো কিন্তু অতিৰিক্ত মাচুল হে নিৰ্দিষ্ট মাচুল যেটো এটো ফিক্সড এটা অতিৰিক্ত মাচুল হয় অতিৰিক্ত মাচুল মানে মিটাৰ কনজিউমাৰৰ নিচিনা মিটাৰ কনজিউমাৰ দৈলোৱা 30 টকা এটা ফিক্সড চাৰ্জ থাকে তাৰ পিছত তোমাৰ প্ৰতি ইউনিট যদি 6 টকাকে হয় হে 6 টকা লব এতিয়া কোনোবা দৈলা 5 ইউনিট পৰিছে 5 ইউনিট 6 টকাকে হলে 5 6 গুণ 30 টকা ললে লগতে আৰু 30 টকা এটা ফিক্সড চাৰ্জ মিটাৰ চাৰ্জ ইটো তেতিয়ালে 30 আৰু 30 কিমান হৈ গল 60 হৈ গল কোনোবা যদি 10 ইউনিট পুৰা 6 টকাকে তেতিয়ালে হল 60 টকা আৰু 30 টকা এটা দিবই লাগিব মিটাৰ চাৰ্জ হেতুৰ লগত প্লাস হ'ব তেতিয়ালে হৈ যাব 90 টকা এনেকুৱা এই ই বিলাকতো হোস্টেল বিলাকতো এনেকুৱা কি থাকে এটা ফিক্সড চাৰ্জ থাকে মাহেকীয়া হিচাপত গতিকে তুমি যদি হোস্টেলত 5 দিন মান খোৱা 5 দিনত যদি 500 টকা হয় তেতিয়া হলে ফিক্সড চাৰ্জ যদি 300 থাকে 300 টকা অতিৰিক্ত এটা দিব লাগিব মিলাই 800 টকা হ'ব কোনোবাই ধৰিলা 2 দিন খাইছে 2 দিনত 200 টকা আৰু ফিক্সড চাৰ্জ হল 300 টকা মিলাই 500 টকা দিব লাগিব ঠিক আছে তো আমি আৰম্ভ কৰো মই ছাত্ৰবাহন নিৰ্দিষ্ট মাচুলটো x টকা ললো আৰু প্ৰতিদিনৰ খাদ্যৰ দামটো y টকা ললো প্ৰশ্ন মতে কি কলে প্ৰশ্ন মতে গৈছে এ 20 দিন খাদ্য খায় তেন্তে মাচুল দিব লাগে 1000 টকা সো এদিনত যদি y টকা খায় y টকাৰ খাদ্য খায় তো 20 দিনত কিমান খাব 20 y টকাৰ খাব লগতে x টকা এটা দিবই লাগিব মিলাই কিমান দিব লাগে টোটাল টকা হয় 1000 টকা দিস ইজ ইকুৱেশ্যন নম্বৰ 1 তাৰ পিছত কৈছে আকৌ এজন ছাত্ৰ বিএ 26 দিন খায় সো এদিনত যদি y টকাৰ খায় তো 26 দিনত কিমান খাব 26y টকাৰ খাব আৰু লগতে x টকা এটা অতিৰিক্ত দিবই লাগিব মিলাই কি হ'ব মিলাই কিমান হয় 1180 টকা তো এটো হৈ গল 2 নম্বৰ কোৱেশ্চন এতিয়া চোৱা এটো অপনয়ন পদ্ধতিত একেবাৰে সহজ হ'ব কাৰণ ইয়াতো x আছে তাতো x আছে ইয়াৰ সহগ 1 তাতো সহগ 1 মই কি কৰিম ইকুৱেশ্যন 2 - 1 কৰি দিম ইকুৱেশ্যন 2 - 1 দিস ইমপ্লাইড এই দুইৰ পৰা এক বিয়োগ হ'ব ইয়াৰ লেফট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইড মানে x + 26y তাৰ পৰা বিয়োগ হৈ যাব x + 20y ঠিক আছে আৰু দুইৰ পৰা এক বিয়োগ হ'ব ৰাইট হ্যান্ড সাইডতো 1180 ৰ পৰা বিয়োগ হৈ যাব কিমান 1000 বিয়োগ হৈ যাব এতিয়া ইয়াত চাও কি হয় x + 26y - 2 ইয়াত গলে -x -2 ইয়াত গলে মাইনাসত হৈ যাব 20y ইকুৱেল 1180 আছে না 1180 ৰ পৰা 1000 গলে থাকিব 180 তো ইয়াত মাইনাসত x আছে আৰু ইয়াত প্লাসত x আছে দুটা কেনসেল যাবগে এই 26টা y ৰ পৰা 20টা y গুছি গলে কিমানটা থাকিব 6টা y থাকিব ইকুৱেল 180 তো y ইকুৱেল হ'ব হলে 180 আছে নহয় 6 পূৰণ 6 হৈ যাব হৰণ 6 18 যাব 3 বাৰ 3 6 গুণ 18
শূন্য এটা আছে শূন্য হ'ব গতিকে 6 180 30 বাৰ গল y ৰ মান কিমান আহিলে 30 তো আমি y ৰ মান পালো 30 এতিয়া এই y ৰ মানটো আমি 1 বা 2 ত বহাব পাৰিম y ৰ মান 1 নং সমীকৰণত বহুৱাই পাও y ৰ মান 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণটো কি আছে x plus 20y equal আছে 1300 মানে 1000 তো this imply y এর ঠাইত কিমান পাতিম 30 পাতি দিম x plus 20 into y মানে আছে 30 equal 1000 x plus 2 3 গুণ 6 লগতে দুটা শূন্য হৈ যাব মানে 600 equal হৈ যাব 1000 x equal হৈ যাব হবলে 1000 আছে 600 যোগ আছে না হেফালে গলে বিয়োগ হৈ যাব তো this imply x equal হৈ যাব 1000 পৰা 600 গলে 400 ঠিক আছে x ৰ মান কি পালো 400 y ৰ মান কি পালো 30 এতিয়া ইয়াত ধৰিছিলো কি ছাত্ৰবহৰ নিৰ্দিষ্ট মাসুল x টকা গতিকে x ৰ ঠাইত 400 টকা হ'ব আৰু প্ৰতিদিনৰ খাদ্যৰ দাম y টকা মানে এটো কিমান হ'ব 30 টকা হ'ব তো আমি লিখি দিলে হল গতিকে ছাত্ৰবহৰ নিৰ্দিষ্ট মাসুল নিৰ্দিষ্ট মাসুল x equal কিমান 400 টকা আৰু প্ৰতিদিনৰ খাদ্যৰ দাম y equal 30 টকা সো আপ ভিডিওটো কমপ্লিট চাবা সোৱাৰ পিছত যদি ভাল লাগে লাইক কৰিবা লগতে কমেন্ট কৰিবা আৰু লগৰ যি ষ্টুডেন্ট আছে তোমালোকৰ ক্লাসমেট হিয়তলৈ শেয়াৰ কৰি দিবা আমি 2 নম্বৰ কোৱেশ্চনত আহো 2 নম্বৰ কোৱেশ্চনটো সোৱা 2 নম্বৰ কোৱেশ্চনটো হৈছে এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই হৈ গৈ 1/3 লবৰ পৰা দেই ওপৰত লব থাকে তলত হৰ থাকে গতে লবৰ পৰা কৈছে মানে ওপৰৰ পৰা ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হৈ গৈ 1/4 হৰৰ লগত মানে মাত্ৰ তলৰটো লগত 8 যোগ কৰিলে কিমান হয় 1/4 ভগ্নাংশটো নিৰ্ণয় কৰা আমি ভগ্নাংশৰ অংক আগতেও কৰিছো ভগ্নাংশ আহিলে আমি কি কৰিব লাগিব লব ধৰিব লাগিব হৰ ধৰিব লাগিব তেতিয়ালে ভগ্নাংশটো হ'ব 2 নম্বৰ মই কৰাৰ দ্বাৰা অংকখিনি যদি কৰা তেতিয়ালে এছএছএলসি এক্সামত ফুল মাৰ্কস পাবা কোনো কাটিব নোৱাৰে ফুল মাৰ্কস পাবা প্ৰতিটো অংকৰ বিপৰীতে আমি ধৰো ভগ্নাংশটোৰ লব আমি x লম ভগ্নাংশটোৰ হৰ আমি y বুলি ধৰিলো এতেকে ভগ্নাংশটো কি হ'ব ভগ্নাংশটো হ'ব x/y ঠিক আছে ভগ্নাংশৰ লব ললো x হৰ ললো y তো ভগ্নাংশটো কি হৈ যাব x/y এতিয়া প্ৰশ্ন মতে কৈছে যদি লবৰ পৰা 1 বিয়োগ কৰিলে হয় গৈ 1/3 ভগ্নাংশটো লবৰ পৰা 1 বিয়োগ কৰিলে কিমান হয় 1/3 তো প্ৰশ্ন মতে লবৰ পৰা 1 বিয়োগ কৰিলে এটো হৈছে ভগ্নাংশটো ওপৰতটো লব হে লবৰ পৰা কিমান বিয়োগ কৰিলে 1 বিয়োগ কৰিলে লবৰ পৰা 1 বিয়োগ কৰিলে ই হয় গৈ 1/3 এতিয়া ব্ৰজপূৰণ কৰি দিম ব্ৰজপূৰণ কৰিলে কি হ'ব 3 into হৈ যাব এইখিনিৰ লগত x - 1 ৰ লগত
আৰু y লগত হে 1 ইনটু হ'ব 2y ইয়াত চোৱা 3x minus 3 into 1 হৈ যাব 3 equal হ'ব y আমি কি কৰিব পাৰো x y x set কৰিব পাৰো বা ইয়াত ৰাখিলে হ'ব x set কৰি দিও তো ইয়াতে প্লাস y আছে না ইফালে আহিলে মাইনাস y আহিব এ মাইনাস 3 আছে এটো উপলে গলে প্লাস 3 হৈ যাব মই এই অংকবিলাক অপনয়ন পদ্ধতিত এটো কাৰণে কৰি আছো অপনয়নত তোমালোকৰ কাৰণে সহজ হ'ব আৰু সহজতে ভুল নহয় কিন্তু যদি ব্ৰজগণন বা প্ৰতিস্থাপনত যোৱা ভুল হোৱাৰ চান্স থাকিব গতে তোমালোকে নিজৰ ইচ্ছা মতে যেটো পদ্ধতি তুমি ঠিককে জানা যেটো পদ্ধতিত তোমাৰ ভুল নহয় সেই পদ্ধতিতে ফাইনালত কোৱেশ্চন আহিলে সেই পদ্ধতি বিলাকতে সলভ কৰিবা আকৌ গৈছে আকৌ ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে ই হৈ গৈ 1/4 হৰৰ লগত 8 যোগ কৰিলে হে তো ভগ্নাংশটো আছিল x/y তো হৰৰ লগত যদি 8 যোগ কৰো হৰটো তলত তাৰ লগত 8 যোগ কৰিলে কিমান হয় ই হৈ গৈ 1/4 ঠিক আছে তো দি সিম্পলি এটি ব্ৰজপূৰণ কৰি দিও ব্ৰজপূৰণ কৰিলে 4x ইকুৱেল হৈ যাব y + 8 ৰ লগত 1 ইনটু হ'ব তে y + 80 হ'ব xy x set কৰি দিও তেটো হল 4x এটো ইফালে আহিলে -y ইকুৱেল হৈ যাব 8 ইকুৱেশন নম্বৰ 2 তো দুটা ইকুৱেশন পাইছো ইয়াত চোৱা হহক একেই আছে y ৰ হহক ইয়াতো -1 আছে ইয়াতো y ৰ হহক -1 আছে গতিকে আমি এটাৰ পৰা আনটো বিয়োগ কৰি দিলে হৈ যাব ইকুৱেশন 2 ৰ পৰা মই 1 বিয়োগ কৰি দিম হে ইকুৱেশন 2 -1 কৰি দিম মই 2 ৰ পৰা 1 বিয়োগ কৰি চাও কিমান আহে ইকুৱেশন 2 -1 দি সিম্পলি 2 ৰ পৰা 1 বিয়োগ কৰি পাও 2 ত লেফট হ্যান্ড সাইডত কি আছে 4x - y তাৰ পৰা বিয়োগ কৰিম কি বিয়োগ কৰিম 1 ৰ লেফট হ্যান্ড সাইড মানে লেফট হ্যান্ড সাইডত আছে 3x - y এইখিনি বিয়োগ কৰিলো ৰাইট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইড বিয়োগ হ'ব ৰাইট হ্যান্ড সাইডত কি আছে 8 আছে তাৰ পৰা বিয়োগ হৈ যাব হেতু 3 তো this imply ইয়াত হল 4x - y a - 2 ইয়াত গলে -3x a - 2 ইয়াত গলে - কি হৈ যাব +y হৈ যাব ইকুৱেল 8 ৰ পৰা যদি 3 যায়গে 8 ৰ পৰা 3 গলে কিমান আহি যাব 5 আহিব ঠিক আছে এতিয়া চোৱা ইয়াতে +y এটা আছে - এটা y আছে এই দুটা ক্যান্সেল হৈ গল ইয়াতে 4টা x - আছে 3টা x 4টা x ৰ পৰা 3টা x গলে এটা x থাকিব ইকুৱেল 5 ঠিক আছে এতিয়া এই x ৰ মানটো আমি 1টো বহাব পাৰো বা 2টো বহাব পাৰো বহালেই হল আমাৰ মই 1তে বহাইছো x ৰ মান কিন্তু প্ৰতিস্থাপনত 3ত বহাব লাগে দেই x ৰ মান 1ত বহাই পাও বা 1 নং সমীকৰণত বহাই পাও এক নং সমীকৰণত বহাই পাও কি পাও 3x - y equal 3 3x minus x মানে কিমান পাইছিল আমি 5 পাইছিল না তো 3 into এটো হৈ যাব 5 3 into 5 minus y equal কিমান 3 ঠিক আছে তো 3 into 5 কিমান হৈ যাব 15 minus y equal 3 তো minus y ৰাখিব লাগিব দেই এটো প্লাস y থাকিলে প্লাস ৰাখিলো হেতেন প্লাস টু থাকিলে লিখিব নালাগে কিন্তু মাইনাস থাকিলে সন্মুখত লিখিব লাগিব হোবলে 3 আছে 3 ইয়াত প্লাসত 15 হোফালে গলে মাইনাসত হৈ যাব 15 দিস ইমপ্লাই -y ইকুৱেল হৈ যাব মাইনাসত কিমান আহিব 12 কাৰণ 3 ত প্লাস আছে 15 ত মাইনাস আছে 15 পৰা 3 গলে কিমান 12 ডাঙৰটোৰ লগত মাইনাস তেতিয়া মাইনাস দুই ফালে উঠাই দিলে y ইকুৱেল কিমান আহিব 12 আহিব এতিয়া সোয়া x ৰ মান কিমান পাইছো x ৰ মান 5 পাইছো y ৰ মান 12 পাইছো হেতু কাৰণে ভগ্নাংশটো কি হৈ যাব 5/12 নিৰ্ণয় ভগ্নাংশটো হ'ব বহুতে ইয়াতে থৈ দিয়া অংকটো ইয়াত অংকত থৈ দিলে কিন্তু ফুল মাৰ্কস নপোৱা ভগ্নাংশ দিছিল নিৰ্ণয় ভগ্নাংশটো হ'ব
ভগ্নাংশটো কিমান হয় x by y না x by y হলে x অৰ ঠাইত 5 হ'ব y অৰ ঠাইত কিমান হ'ব 12 হ'ব সো অংক এটা কৰাৰ পিছত কুৱেশ্যনটো আকৌ এবাৰ চাবা কাৰণ কুৱেশ্যন মতে সলভটো হৈছে না নাই সমাধান আহিছে না নাই চাব লাগে ঠিক আছে আমি নেক্সট কুৱেশ্যনত আহো কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 টো দিছে এটা পৰীক্ষাত জছে লাভ কৰে 40 নম্বৰ পায় যত তে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ এটা এনসার যদি শুদ্ধ হয় 3 নম্বৰ কে পায় আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱাই 1 নম্বৰ মানে এন্ট্রান্স এক্সামৰ নিচিনা এটা শুদ্ধ হলে 3 দিয়ে এটা ভুল হলে 1 কমায় ঠিক আছে নেগেটিভ মার্কিং আছে যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেতেন তেন্তে জছে 50 নম্বৰ লাভ কৰিলেহেতেন পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল এতিয়া পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল যেটো দিছে গতে ইয়াত জানিব লাগিব যে জছে কমপ্লিট সব কুৱেশ্যন টাচ কৰিছে সো ধৰিলা তুমি এটা এক্সাম দিছা তাতে 100টা কুৱেশ্যন আছে 100টা কুৱেশ্যনৰ পৰা তুমি যদি 100টা কুৱেশ্যনে টাচ কৰা তোমাৰ হ'ব পাৰে 90টা শুদ্ধ 10টা ভুল বা 95টা শুদ্ধ হৈছে 5টা ভুল হৈছে এনেকুৱা হ'ব পাৰে কিন্তু তুমি যদি কমপ্লিট টোটাল টাচ নকৰা গোটেইখিনি কুৱেশ্যন যদি টাচ নকৰা তেতিয়া হলে তুমি মাৰ্ক কিমান পাইছা তাৰ হৈতে হিটো ৰিলেটেড নহয় কেনেকুৱা এতিয়া সোৱা যদি তুমি 100টা কুৱেশ্যনৰ পৰা 70টা কৰিছা 70টাৰ পৰা যদি তোমাৰ 40টা শুদ্ধ হয় 30টা ভুল হৈ যায় বা 70টাৰ পৰা তোমাৰ 60টা শুদ্ধ হল 10টা ভুল হৈ গল তেতিয়ালে শুদ্ধ আৰু ভুল মিলাই কিমান 70টা হে হল টোটাল কুৱেশ্যন আহা নাই জছে কি কৰিছে টোটাল কুৱেশ্যন যিমানটা আছে গুটেইখিনিতে হি টাচ কৰিছে যেহেতু গুটেইখিনি কুৱেশ্যনত টাচ কৰিছে তেতিয়ালে তেও কৰা শুদ্ধ কুৱেশ্যন প্লাস ভুল কুৱেশ্যন শুদ্ধ আৰু ভুল কুৱেশ্যন মিলালে কিমান হৈ যাব টোটাল কুৱেশ্যন আহি যাব গতিকে প্ৰশ্ন পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল হেতু তাৰ শুদ্ধ কুৱেশ্যনৰ সংখ্যাৰ লগত ভুল কুৱেশ্যনৰ সংখ্যা প্লাস কৰি দিলে আহি যাব হেতু কাৰণে আমি শুদ্ধ কুৱেশ্যনৰ সংখ্যা x লম আৰু ভুল কুৱেশ্যনৰ সংখ্যা y লম আমি ধৰো सारे 3 হয় তো ধরো জছে দিয়া শুদ্ধ উত্তৰৰ সংখ্যা ইকুৱেল x ঠিক আছে শুদ্ধ উত্তৰ মানে শুদ্ধ প্ৰশ্নৰ শুদ্ধ উত্তৰ মানে প্ৰশ্নৰ শুদ্ধ উত্তৰ x ষ্টাৰ ধৰিলো অশুদ্ধ উত্তৰৰ সংখ্যা এত মই y টা ললো সো মানে শুদ্ধ উত্তৰ এক্সটা মানে শুদ্ধ প্ৰশ্নৰ উত্তৰ শুদ্ধকে দিছে এক্সটা আৰু শুদ্ধ প্ৰশ্নৰ অশুদ্ধ উত্তৰ দিছে কিমানটা y টা তেতিয়ালে মুঠ প্ৰশ্ন কিমানটা হ'ব x + y টা হা পৰীক্ষাৰ মুঠ প্ৰশ্ন হ'ব x + y টা শুদ্ধ হৈছে x টা ভুল হৈছে y টা মুঠ প্ৰশ্ন কিমানটা x + y টা এতিয়া প্ৰশ্নমতে সোৱা প্ৰশ্নমতে কি কলে প্ৰশ্নমতে কি কৈছে অকন সোৱা প্ৰশ্নমতে কৈছে জছে লাভ কৰে 40 নম্বৰ যদি 40 নম্বৰ পায় যতেও প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 3 নম্বৰ সোৱা এটা কুৱেশ্যনত যদি 3 নম্বৰ পায় তেতিয়ালে এক্সট্ৰা কুৱেশ্যনত কিমান পাব 3x পাব মানে ধৰিলো এটা কুৱেশ্যনত 3 কে পালে তো 5টা কুৱেশ্যনত 5 পূৰণ 3 15 10টা কুৱেশ্যনত 10 পূৰণ 3
মানে 30 পাব এনেকে 7টা কুৱেশ্যনত 7 পূৰণ 3 21 পাব আৰু নেগেটিভ মাৰ্কিং আছে দেই নেগেটিভ মাৰ্কিং কি আছে প্ৰতিটো অশুদ্ধ কুৱেশ্যনৰ বাবে 1 নম্বৰ হেৰুৱাই 1 নম্বৰ হেৰুৱাই মানে কি ইয়াৰ পৰা টোটাল যিমান পাইছিলে তাৰ পৰা বিয়োগ হৈ যাব শুদ্ধ উত্তৰৰ কাৰণে যিমান পাইছিলে তাত নেগেটিভ মাৰ্কিং আছে মানে তাৰ পৰা কি হৈ যাব বিয়োগ হৈ যাব ভুল কিমানটা কৰিছে yটা কৰিছে তেতিয়াহলে প্ৰতিটো ভুলৰ কাৰণে যদি 1 নম্বৰকে হেৰুৱাই তেতিয়াহলে 1 * y নম্বৰ হেৰুৱাব বা 2 নম্বৰকে হেৰুৱালে 2y হেৰুৱাব 5 নম্বৰকে হেৰুৱালে 5y হেৰুৱাব যেহেতু 1 নম্বৰকে হেৰুৱাই তো 1 * y হেৰুৱাব ইকুৱেল মানে মুঠ টোটাল পোৱাৰ পিছত যোৱা শুদ্ধ উত্তৰত পাইছে 3x নম্বৰ তাৰ পৰা কি ভুল উত্তৰ যিমানটা হৈছে ইমান নম্বৰ বিয়োগ হৈ গল বিয়োগ হোৱাৰ পিছত গে গ্ৰান্ড টোটাল যেটো কয় এটো হৈছে 40 তাৰ পিছত কলে যে যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলে হেতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলে হেতেন প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ এটাৰ বাবে 4 নম্বৰ হলে এক্সট্ৰা শুদ্ধ হৈছে গতিকে 4x হলেতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ হেৰুৱালে হেতেন বা কাটিলে হেতেন তো এটা অশুদ্ধৰ কাৰণে 2 নম্বৰ হেৰুৱালে তাৰ yটা অশুদ্ধ হৈছিলে তেতিয়ালে হেৰুৱাব 2y হেৰুৱাৰ পিছত কিমান হল হেতেন কৈছে 50 নম্বৰ লাভ কৰিলে হেতেন তো লাভ কৰিলে হেতেন 50 নম্বৰ এটো ইকুৱেশ্যন দুটা হৈ গৈছে এতিয়া সোয়া আমি ইয়াকে কৰিব পাৰি প্ৰতিস্থাপনত অপনয়নত যিকোনো পদ্ধতিত সমাধান কৰিব পাৰি 2 নম্বৰ ইকুৱেশ্যন যেটো আছে তাক কিন্তু 2 দি ডিভাইড কৰিলে ডাইৰেক্ট আহি যাব আমাৰ তাত হ্যাঁ 2 নম্বৰ ইকুৱেশ্যনক 2 দি ডিভাইড কৰি দিলে সিধাকে আমাৰ তাত আহি আছে মই যদি 2 এর বাৰ যায় 2 বাৰ যায় into x এই 2 2 ক্যান্সেল হৈ যাব y ইয়াত 50 ত 2 কিমান বাৰ যায় 25 বাৰ যায় এটো সাইটত লিখি দিলে হল 2 এৰে হৰণ কৰি এটুক মই ইকুৱেশ্যন নম্বৰ 3 দি দিলো 3 হক 2 হক এটো 3 এ দিছো দিয়া হৰণ কৰাৰ পিছত যেটো এটো মই 3 দিলো এতিয়া সোয়া এই হহক বিলাক সেম হৈ গল কিন্তু ইয়াতে হহক 3 আছে ইয়াতে কিমান আছে 2 আছে কিন্তু ওয়ার হহক দুটা সেম হৈ গল 1 আৰু 3 ইয়াতো -1 আছে ইয়াতো কি আছে -1 আছে এতিয়া 1 ৰ পৰা 3 বিয়োগ কৰি দিলে হৈ গল ইকুৱেশ্যন নম্বৰ 1 - 3 1 ৰ পৰা 3 বিয়োগ কৰি দিম 1ত কি আছিল 3x - y আছিল তাৰ পৰা বিয়োগ কৰিম কি বিয়োগ কৰিম 2x - y বিয়োগ কৰিম এই লেফট হ্যান্ড সাইড দুটা বিয়োগ কৰিলো 1 ৰ পৰা 3 কিন্তু দেই এতিয়া এই 1 ৰ পৰা 3 ৰাইট হ্যান্ড সাইডটো বিয়োগ কৰিম 40 ৰ পৰা 25 যাব নহলে মাইনাসত আহি যাব হেতু কাৰণে মই 1 ৰ পৰা 3 বিয়োগ কৰিছো ইয়াত হৈ গল 3x - y -2 ইয়াত গলে -2x এটো মাইনাস ইয়াত গলে -y ইকুৱেল 40 ৰ পৰা 25 গলে কিমান হ'ব 15 হ'ব ঠিক আছে ইয়াতে সোয়া প্লাসত y আছে মাইনাসত y আছে ক্যান্সেল হৈ গলে তিনিটা x ৰ পৰা এটো কিমানটা x দুটা x গুছি গল তিনটা x ৰ পৰা দুটা x গুছি গলে এটা x থাকে ইকুৱেল 15 মানে শুদ্ধ উত্তৰৰ সংখ্যা 15টা এতিয়া x ৰ মানটো মই 1ত বহাব পাৰো বা 2ত বহাব পাৰো বহালেই হ'ল x ৰ মান 1ত বহুৱাই পাও x ৰ মান 1ত বহুৱাই পাও 1ত বহুৱাই কি পাও 1ত কি আছে 3x - y ইকুৱেল 40 আছে তো 3 into x মানে কিমান 15 মাইনাসত y ইকুৱেল কিমান 40 তো দিস ইমপ্লাই 3 5 গুণ হৈ যাব 45 মাইনাসত y ইকুৱেল কিমান 40 ঠিক আছে মই মাইনাস y ৰাখি দিও ইকুৱেল হ'বলে 40 আছে 40 ইয়াত প্লাসত 45 হ'বলে গলে মাইনাসত 45 তো দিস ইমপ্লাই মাইনাস y ইকুৱেল হৈ যাব মাইনাসত 5 মাইনাস উঠাই দিলে y ইকুৱেল আহিলে 5 তো y ৰ মান কিমান আহিলে
5 আৰু xৰ মান 15 তেতিয়া হলে এই মানে শুদ্ধ কোৱেশ্চনৰ সংখ্যা আছিল 15টা আৰু ভুল কোৱেশ্চন হৈছে 5টা যেহেতু আটাইখিনি কোৱেশ্চনত টাচ কৰিছে তেতিয়া শুদ্ধ কোৱেশ্চন আৰু ভুল কোৱেশ্চন মিলাই হৈ যাব মুঠ প্ৰশ্নৰ সংখ্যা গতিকে মোট প্ৰশ্নৰ সংখ্যা হ'ব x plus y equal x অৰ্থাৎ 15 plus 5 total 20 টা ঠিক আছে মোট প্ৰশ্ন হ'ব 20 টা আমি নেক্সট কোৱেশ্চনত আহো নেক্সট কোৱেশ্চন টু 4 নম্বৰ কোৱেশ্চন সো 4 নম্বৰ কোৱেশ্চনত কি দিছে ঘাইপথ এটাৰ ওপৰত দুখন ঠাই এ আৰু বি দূৰত্ব হৈছে 100 মিটাৰ ঘাইপথ এটা দুখন ঠাই আছে এ এটা বি এটা দূৰত্ব হৈছে 100 মিটাৰ এখন গাড়ী এৰ পৰা একে সময়তে আন এখন গাড়ী বিৰ পৰা ৰাওনা হয় যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দ্ৰুতেৰে যাত্ৰা কৰে তেন্তে ইহত 5 ঘণ্টাৰ পিছত লগ হয় যদি হিয়তৰ এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে হিয়ত 1 ঘণ্টাৰ পিছত লগ হয় গাড়ী দুখনৰ প্ৰত্যেকৰে দ্ৰুতি কিমান কোৱেশ্চনটো প্ৰ্যাকটিক্যালি বুজিবলৈ চেষ্টা কৰিবা কি কলে কৈছে যে দুখন ঠাই আছে এ আৰু বি দুখন ঠাই আছে এটো এ ঠাই আৰু এটো বি ঠিক আছে এই ঠাই দুখনৰ মাজৰ দূৰত্ব হৈছে 100 মিটাৰ দূৰত্ব কিমান 100 কিলোমিটাৰ এ আৰু বি দুখন ঠাই মাজৰ দূৰত্ব হৈছে 100 কিলোমিটাৰ এতিয়া কৈ আছে দুখন ঠাই এ আৰু বি দূৰত্ব 100 কিলোমিটাৰ এখন গাড়ী এৰ পৰা একে সময়তে আন এখন বিৰ পৰা ৰাওনা হয় যদি গাড়ী দুখন একে দিশলৈ বেলেগ বেলেগ দ্ৰুতিৰে যাত্ৰা কৰে এতিয়া এৰ পৰা এখন গাড়ী স্টাৰ্ট দিলে বিৰ পৰা এখন গাড়ী স্টাৰ্ট দিলে মানে একে দিশলৈ যদি যাত্ৰা কৰে মনত ৰাখিবা ইয়াতে গাড়ীৰ স্পিড এটাৰ বেছি এটাৰ কম যদি সেম স্পিডত থাকে গাড়ী দুটা তো জীৱনতো লক নহয় এটাৰ স্পিড বেছি হ'ব লাগিব এটাৰ কম আগৰটো যদি বেছি থাকে স্পিড তেতিয়ালে পিছৰটো এটো আৰু গে নাপায় জীৱনত নাপায়গে গতে কি পিছৰটোৰ স্পিড বেছি হেতু কাৰণে কি এটো জেনেকে গৈ আছে এটো অকন স্পিড আহি আছে এটা সময়ত কি কৰিব এই পিছৰটো আগৰটো ক্ৰস কৰি দিব গতিকে একে দিশত যদি গৈ থাকে এটো আমি দ্ৰুতি যদি x বুলি লও এটো দ্ৰুতি যদি y বুলি লও তো একে দিশত গৈ থাকিলে দ্ৰুতি হৈ যাব মাজৰ পাৰ্থক্যৰ সমান সোয়া এই যিবিলাক খুতৰ অংক আছে নদীৰ খুতৰ অংকৰ উল্টা হয় এটো হ্যাঁ খুতৰ অংকটো কি হয় খুতৰ দিশত হলে স্পিড বাঢ়ি যায় উল্টা দিশত হলে স্পিড কমি যায় কিন্তু ইয়াত কি হৈ আছে এটো যিমান স্পিডত গৈ আছে এটো তাতকে কম স্পিডত y গৈ আছে গতিকে হিয়তৰ মাজৰ যেটো মানে পাৰ্থক্য হে পাৰ্থক্যটো কমি যাব আৰু তোমালোকে কেতিয়াবা ই কৰি চাই মনোযোগ দি চাই চাগে যে আমি যেতিয়া গাড়ী কৰিবৰ পৰা আহি থাকো ধৰিলো বিপৰীত ফালৰ পৰা বেলেগ এটা গাড়ী আহি আছে ধৰিলো তোমালোকৰ গাড়ীটো 30 কিলোমিটাৰ পাৰ আৱাৰত আহি আছে ঠিক আছে 30 কিলোমিটাৰ পাৰ আৱাৰত আহি আছে আৰু সেই ফালৰ পৰা এটা গাড়ী আহিছে ধৰিলো 70 কিলোমিটাৰ পাৰ আৱাৰ তেতিয়া হলে এই দুটা গাড়ী যেতিয়া ক্ৰস হ'ব ক্ৰসত চাবা স্পিডটো বহুত বাঢ়ি যায় মানে কি হৈ যায় যদি দুটা দুই ফালৰ পৰা যদি দুটা গাড়ী আহে দুই ফালৰ পৰা এটো এই ফালৰ পৰা আহি আছে এটো হে ফালৰ পৰা আহিলে এই ক্ৰসত কি হয় স্পিডটো প্লাস হৈ যায় প্লাস হতে বাঢ়ি যায় গতিকে এটো এই ফালৰ পৰা আহি আছে এটো এই ফালৰ পৰা আহি আছে গতিকে অতি কম সময়তে কি হৈ যাব এই দুটা ক্ৰস হৈ যাব মানে লক হৈ যাব গতিকে তাত কি হয় স্পিডটো বাঢ়ি যাব বাৰে 30 + 70 = 100 কিলোমিটাৰ হৈ যাব
যদি লক্ষ্য কৰা নাই তো মনত ৰাখিবা আৰু লক্ষ্য কৰিবাচোন আৰু এইটো চোৱা এই দুইটা গাড়ী একে দিশত গৈ আছে নহয় এতে সমান সমান স্পিডত যদি গৈ থাকে দুইটা জীৱনত লগ নহয় তো কি কৰিব লাগিব এইটোৰ স্পিড কমিব লাগিব এইটোৰ স্পিড বাঢ়িব লাগিব এতিয়া এইটো যদি 50 কিলোমিটাৰ স্পিডত যায় এইটো প্ৰথমটো যদি 60 কিলোমিটাৰ স্পিডত যায় তেতিয়া হলে কি হ'ব এই স্পিডৰ ডিফাৰেন্স যে 10 কিলোমিটাৰ এটা 50 ইটো 40 তো স্পিডৰ ডিফাৰেন্স যে কি হয় যদি 10 কিলোমিটাৰ হয় তেতিয়ালে কি কৰিব এই গাড়ীখনে 10 কিলোমিটাৰ স্পিডত হেতু গাড়ীৰ ওচৰলৈ গৈ থাকিব ঠিক আছে তো আমি আৰম্ভ কৰো আমি এনেকে ধৰো প্ৰথম গাড়ীখনৰ দ্ৰুতি equal x kilometer प्रति घंटा x किलोमीटर पर घंटा और द्वितीय गाड़ीखনৰ দ্ৰুতি ধৰি লও y किलोमीटर प्रति घंटा ঠিক আছে प्रथम गाड़ीखনৰ দ্ৰুতি ধৰিছো x কিলোমিটাৰ প্ৰতি ঘণ্টা দ্বিতীয় গাড়ীখনৰ দ্ৰুতি ধৰিলো y কিলোমিটাৰ প্ৰতি ঘণ্টা এতিয়া আমি কি কৰিম একে দিশত হলে দ্ৰুতি বাঢ়ি যাব আৰু বিপৰীত দিশত সৰি একে দিশত হলে দ্ৰুতি কি হৈ যাব কমি যাব বিপৰীত দিশত হলে দ্ৰুতি বাঢ়ি যাব একে দিশত হিয়তৰ আপেক্ষিক দ্ৰুতি বুলি কয় হে আপেক্ষিক দ্ৰুতি হ'ব আপেক্ষিক দ্ৰুতি কি হ'ব একে দিশত হোৱাৰ কাৰণে x - y হৈ যাব কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে আৰু বিপৰীত দিশত হলে কি হ'ব আপেক্ষিক দ্ৰুতি হ'ব আপেক্ষিক দ্ৰুতি বিপৰীত দিশত হলে আপেক্ষিক দ্ৰুতি কি হৈ যাব x + y হৈ যাব কিলোমিটাৰ পাৰ আৱাৰ এতিয়া চোৱা আমি এটা এই অংক ইয়ত গতিৰ সূত্ৰ এটা আছিল জেনাৰেল সায়েন্সত গতিৰ সূত্ৰটো কি আছিল দ্ৰুতি ইকুৱেল দূৰত্ব বাই সময় এটা আমি পাইছিলো দ্ৰুতি ইকুৱেল কি দূৰত্ব বাই সময় ইয়াতে চাবা একে দিশৰ দ্ৰুতি দূৰত্বটো ফিক্সড হৈ আছে 100 কিলোমিটাৰ একে দিশৰ দ্ৰুতি একে দিশৰ সময় একে দিশৰ দূৰত্বটো ফিক্সড দুইটা কন্ডিশনতে আমি এনেকে পাতি দিম দ্ৰুতি ইকুৱেল কি জানো আমি এটা আমি জানো যে বুলি লিখিলে হল আমি জানো যে তো প্ৰশ্ন মতে কি হ'ব একে দিশৰ বাবে একে দিশৰ ক্ষেত্ৰত কি হ'ব একে দিশৰ ক্ষেত্ৰত দ্ৰুতি কি হৈছিলে কমি গৈছিলে x - y একে দিশৰ ক্ষেত্ৰত দ্ৰুতি পাতো এটো x - y দূৰত্বটো 100 কিলোমিটাৰে সময় কিমান লাগে 5 ঘন্টা লাগে দিস ইমপ্লাই কি হৈ যাব x - y ইকুৱেল কিমান 20 দিস ইজ ইকুৱেশ্যন নম্বৰ 1 আকৌ বিপৰীত দিশৰ ক্ষেত্ৰত চাও বিপৰীত দিশৰ ক্ষেত্ৰত কি
দ্ৰুতি কিমান বিপৰীত দিশত দ্ৰুতি কি x প্লাস y তেতিয়ালে এটো হৈ যাব x প্লাস y ইকুৱেল বিপৰীত দিশত দূৰত্বটো ফিক্সড আছিল গতে দূৰত্ব 100 কিলোমিটাৰ আৰু সময় কিমান লাগে সময় কিমান কলে বিপৰীত দিশত কিমান সময় পিছত লক হয় 1 ঘন্টা পিছত লক হয় তো এটো 1 হৈ যাব মানে this imply x plus y equal 100 equation number 2 এতিয়া সোয়া ইয়াত x ৰ সহগু কি হৈ আছে সেম হৈ আছে আৰু y ৰ সহগ এটা প্লাস এটা মাইনাস আছে গতিকে ইয়াত প্লাস কৰিলে ক্যান্সেল হ'ব মাইনাস কৰিলে ক্যান্সেল হ'ব একো অবিধান প্লাস কৰিলে ক্যান্সেল হ'ব মাইনাস মই ইকুৱেচন 2 - 1 কৰি আছো বা 1 - 2 1 + 2 কৰিলে হল তো x + y তার পৰা বিয়োগ কৰিম কি বিয়োগ কৰিম 1 নম্বৰ ইকুৱেচন মানে x - y বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব ৰাইট হ্যান্ড সাইডত আছে 100 তার পৰা বিয়োগ হৈ যাব 20 তো এটো হৈ গল x + y এটো হইব -x এটো ইয়াত গলে +y ইকুৱেল 1 ৰ পৰা 20 গলে কিমান আহিব 80 আহিব -x +x ক্যান্সেল এটা y হৈ যাব 2টা y ইকুৱেল 80 twice y যদি 80 হয় তো y ৰ মান কিমান হ'ব 40 আহিব নিশ্চয় তেজে হৈ গল তো this imply y equal কিমান আহি যাব ফলে 80 আছে না 80 2 পূৰণ 2 হৰণ 2 আহি যাব 40 বার তো y equal আহি গল 40 তো এতিয়া y ৰ মানটো কি কৰিম 1 বা 2 ত পাতি দিম হ্যাঁ y ৰ মানটো 1 ত পাতিব পাৰা 2 ত পাতিব পাৰা y ৰ মান 1 ত বহাই পাও 1 ত বহাই পাও y ৰ মান 1 ত বহাই কি পাও 1 ত কি আছে x - y ইকুৱেল আছে 20 x - y মান হৈছে 40 ইকুৱেল 20 ঠিক আছে x ইকুৱেল হফালে 20 আছে মাইনাসত 40 হফালে গলে প্লাসত 40 this imply x equal হৈ যাব 60 so main concept খিনি হি আকি যে বুজাইছিল হেকিনি প্ৰথম গাড়ীত দুটি x ললো দ্বিতীয় গাড়ীত দুটি y ললো একে দিশত হলে কি হৈ যাব বিয়োগ হৈ যাব স্পিডটো কমি যাব প্ৰ্যাকটিক্যালি বুজিবলৈ চেষ্টা কৰিব আৰু বিপৰীত দিশত হলে কি হৈ যাব ক্ৰস হ'ব যেটো প্লাস হৈ যাব তো ইয়াতে কি হ'ব আমি জানো যে দ্ৰুতি এটা সূত্ৰ আছিল দ্ৰুতি ইকুৱেল দূৰত্ব বাই সময় তো একে দিশৰ ক্ষেত্ৰত একে দিশত দ্ৰুতি লৈছো একে দিশৰ দূৰত্ব আৰু একে দিশৰ সময় আৰু বিপৰীত দিশৰ ক্ষেত্ৰত বিপৰীত দিশৰ দ্ৰুতি বিপৰীত দিশৰ দূৰত্ব আৰু বিপৰীত দিশৰ সময় তেতিয়ালে ইকুৱেচন 2 ৰ পৰা 1 বিয়োগ কৰিলো y ৰ মান আহিছে কিমান আহিলে y ৰ মান আহিলে 40 তো সো y ৰ মান আহিছে 40 হেতু একত বহাই দিছো x ৰ মান আহিছে 60 তো নিৰ্ণয় প্ৰথম গাড়ীখনৰ দ্ৰুতি x equal কিমান 60 কিলোমিটার পার আওয়ার সোয়া এই প্রথমটো 40 নি লিখিবা প্রথমটো 40 লিখিলে কাটি দিব কারণ প্রথমটো যদি 40 দ্বিতীয়টোৰ 60 হয় তেতিয়ালে জীবনত আৰু লক না পায় এটু গাড়ী হিটু গাড়ী হ্যাঁ প্রথমটোৰ বেছি হ'ব 60 আৰু দ্বিতীয় গাড়ীখনৰ দ্ৰুতি কিমান হ'ব দ্বিতীয় গাড়ীখনৰ দ্ৰুতি হ'ব y equal কিমান 40 আছে না কিলোমিটার পার আওয়ার তো এটো আমার গল কোয়েশ্চন নাম্বার 4 এটি আমার 5 আছে এটা কোয়েশ্চন আছে 5 5 নম্বৰ কোয়েশ্চনলৈ যাও আমি 5 নম্বৰ কোয়েশ্চনটো সোয়া দুইবাৰ আহিছে ফাইনালত হ্যাঁ এই কোয়েশ্চনটো দুইবাৰ আহিছে অতিকে মনোযোগ দিবা আৰু আহাৰ চান্স আছে এটা আয়তৰ যদি দৈৰ্ঘ্যক 5 একক ৰাখ আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 9 বৰ্গ একক ৰাখ পায়
যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক প্ৰস্থক 2 একক বৃদ্ধি কৰে তেন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায় আয়তটোৰ দিক প্ৰস্থ ওলোৱা চোৱা আয়তৰ কালিটো আমি জানোৱে আয়তৰ কালি কি আছিল দিক পূৰণ প্ৰস্থ হয়নে নহয় তেতিয়া মই ইয়াত এটা আয়ত আঁকিলো এটা আয়ত আঁকিলো মই দিকটো x লও আৰু প্ৰস্থটো y লও দিকটো x আৰু প্ৰস্থটো y ইয়াত মিটাৰ নে সেন্টিমিটাৰ কিলোমিটাৰ একো দিয়া নাই গতিকে একক বুলি লৈ লম x একক এটো x একক এটো y একক ঠিক আছে মই দিকটো কি ললো x একক ললো আৰু প্ৰস্থটো y একক তেতিয়ালে আয়তৰ কালি কি আছিল কালি আছিল দিক পূৰণ প্ৰস্থ আয়তৰ কালি হল দিক পূৰণ প্ৰস্থ ঠিক আছে দিক পূৰণ প্ৰস্থ দিগত আছে x ইনটু প্ৰস্থ আছে y গতিকে এটো হৈ যাব x ইনটু y সো আয়তৰ কালি কি দিক পূৰণ প্ৰস্থ গতিকে এটো হৈ যাব x ইনটু y একক একক মিলাই কি হৈ যাব বৰ্গ একক ঠিক আছে এতিয়া আমি আৰম্ভ কৰো চাৰিৰ 5 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন টু দে ধৰো আয়তৰ দিক ইকুৱেল x মিটাৰ বা একক ইটো x একক আয়তৰ প্ৰস্থ y একক আয়তৰ দিক ধৰিলো x একক প্ৰস্থ ধৰিলো y একক এতেকা আয়তৰ কালি কি হৈ যাব কালি হব কি হব দিক পূৰণ প্ৰস্থ আছিল না কালি আছিল দিক পূৰণ প্ৰস্থ তেলে দিক যদি x হয় প্ৰস্থ যদি y হয় x ইনটু y এক বৰ্গ একক হৈ যাব সো আয়তৰ দিক যদি আমি x লও প্ৰস্থ যদি y লও কালি কি হ'ব দিক পূৰণ প্ৰস্থ মানে x ইনটু y বৰ্গ একক এতিয়া প্ৰশ্ন মতে কি কলে প্ৰশ্ন মতে কৈছে যদি এটা আয়তৰ দৈৰ্ঘ্যক 5 একক ৰাখ আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয় দৈৰ্ঘ্যক কি 5 একক ৰাখ প্ৰস্থক যদি কি কৰা হয় 3 একক বৃদ্ধি কৰা হয় প্ৰশ্ন মতে কি কলে যদি দৈৰ্ঘ্যক 5 একক ৰাখ এইটো আমি জানো যে আয়তৰ কালি দিক পূৰণ প্ৰস্থ হ্যাঁ এতিয়া দিক হৈছে x প্ৰস্থ হৈছে y সোয়া কালি হৈছে কিমান x ইনটু y ঠিক আছে দিক হৈছে x প্ৰস্থ হৈছে y কালি হৈছে কিমান x ইনটু y এতিয়া কি কলে আয়তৰ দৈৰ্ঘ্যক 5 একক ৰাখ মানে কমোৱা যদি দৈৰ্ঘ্যক 5 একক কমাই দিও ঠিক আছে আৰু প্ৰস্থক 3 একক বৃদ্ধি প্ৰস্থৰ লগত যদি 3 একক বৃদ্ধি কৰো তেতিয়া কালি যেটো আছিল সেই কালিটো কি হয় 9 একক ৰাখ পায় গতে কালিটো 9 একক কমে যায় এটো স এতিয়া এখিনি পূৰণ কৰি দিলে হল x দি a y + 3 ইনটু কৰিব লাগিব আকৌ -5 দি ইনটু কৰিব লাগিব y + 3 ওফালে কি আছে xy - 9 আছে x d ইনটু কৰিলে এটো হৈ যাব xy x ইনটু 3 মানে হৈ যাব 3x -5 দি ইনটু কৰিলে এটো হৈ যাব -5y -5 দি 3 ইনটু কৰিলে -15 ইয়াত হৈ গল xy -9 ঠিক আছে এতিয়া সোৱা এই মাজত ইকুৱেল আছে দেই এতিয়া হুফালৰ পৰা আৰু বাওফালৰ পৰা
যদি একে থাকে তো উঠাই দিব পাৰি ইয়াতে x আছে ইয়াতে x আছে উঠাই দিলো কেনেকৈ উঠাই দিলো কাৰণ এটো বাওফালে আনিলে সোৱা ইয়াৰ আগত মাইনাস হৈ যাব ইয়াৰ আগত সমানে আছে দুইফালে যদি সমানেই থাকে দুইফালে বৰখাই দিলো এটা নিৰ্দিষ্ট মান যদি বৰখাই গৈ থাকো তথাপি সমান হ'ব বা কমাই গৈ থাকিলে সমান হ'ব মই দুইফালৰ পৰা x কমাই দিলো বা বিয়োগ কৰি দিলে কিমান হয় সোৱা ইয়াত থাকে 3x - 5y 3x - কিমান 5y ইকুৱেল দি মাইনাসত কিমান আছে -15 ইকুৱেল মাইনাসত আছে 9 ঠিক আছে তো this imply 3x - 5y ইকুৱেল হুফালে সোৱা মাইনাসত 9 আছে ইয়াত মাইনাসত 15 আছে না হুফালে গলে প্লাসত হৈ যাব 15 তো 3x - 5y ইকুৱেল এই 15 পৰা 9 গলে 6 হ'ব দিস ইজ ইকুৱেশ্যন নম্বৰ 1 তাৰ পিছত আকৌ কলে কিন্তু আকৌ কৈছে যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় কালি 67 বৰ্গ একক বৃদ্ধি পায় এতিয়া আকৌ দৈৰ্ঘ্য আছিল x প্ৰস্থ আছিল y কালি কি আছিল xy দৈৰ্ঘ্য হৈছে x প্ৰস্থ হৈছে y কালি আছিল xy এতিয়া কৈছে দৈৰ্ঘ্যক যদি 2 একক দৈৰ্ঘ্যক 3 একক দৈৰ্ঘ্যৰ লগত যদি 3 যোগ কৰা হয় মানে দৈৰ্ঘ্য যদি 3 একক বাঢ়ে প্ৰস্থ যদি 2 একক বাঢ়ে প্ৰস্থ কিমান 2 একক বাঢ়ে তেন্তে কালি কিমান বাঢ়ে কালি বাঢ়ে 67 বৰ্গ একক ঠিক আছে এতিয়া আমি কি কৰিম এই x দি y + 2 ইনটু কৰিম আৰু +3 দি আকৌ y + 2 ইনটু কৰিম x দি ইনটু কৰিব লাগিব y + 2 আকৌ +3 দি ইনটু কৰিব লাগিব y + 2 ইকুৱেল হুফালে আছে xy plus 67 x দি ইনটু কৰিলে এটো হৈ যাব xy x into 2 2x 3 into y 3y 3 into 2 6 equal হুফালে আছে xy plus 67 ঠিক আছে এইফালে সো xy আছে এইফালে xy plus আছে উঠাই দিলো দুই ফালৰ পৰা কি কৰিলো xy উঠাই দিলো তো ইয়াত লেফট হ্যান্ড সাইডত কি থাকে লেফট হ্যান্ড সাইডত থাকে 2x plus 3y plus 6 equal হুফালে 67 ঠিক আছে মই x কিনিক x সেট কৰো xy কিনিক 2x plus 3y equal হৈ যাব হুফালে 67 আছে না প্লাসত 6 হুফালে গলে মাইনাসত 6 মানে কি হল 2x plus 3y equal হৈ যাব 61 this is equation number 2 এতিয়া প্ৰতিস্থাপন অপনয়ন বজ্ৰ গুণন যি কোনো পদ্ধতি ব্যৱহাৰ কৰি ইয়াক সমাধান কৰিব পাৰি একো অসুবিধা নাই আমি কি কৰিছিলো আয়তৰ দৈৰ্ঘ্যক x প্ৰস্থক y লৈছিলো তো কালি কিমান হল x * y হৈ গল এতিয়া কৈছে দৈৰ্ঘ্যৰ লগত যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস কৰা হয় কম হয় প্ৰস্থক 3 একক বৃদ্ধি কৰা হয় তো দৈৰ্ঘ্যৰ পৰা 5 একক হ্ৰাস কৰিছো প্ৰস্থৰ লগত 3 একক যোগ কৰিছো বৃদ্ধি কৰিছো তেতিয়া যেটো কালি আছিল কালি কিমান xy আছিল হেতু কিমান একক বৃদ্ধি পায় হ্ৰাস পায় 9 বৰ্গ একক হ্ৰাস পায় তো 9 বিয়োগ কৰিলো এতিয়া পূৰণ কৰাৰ পিছত প্ৰথমটো ইকুৱেশ্যন আহিছে 3x - 5 = 6 আৰু পিছত কৈছে দৈৰ্ঘ্যক 3 একক বৃদ্ধি আৰু প্ৰস্থক 2 একক মানে দৈৰ্ঘ্যৰ লগত 3 যোগ কৰিলে প্ৰস্থৰ লগত 2 যোগ কৰিলে কালি যেটো আছিল হেতু কালি কে কি হৈ যায় 67 বৰ্গ একক বাঢ়ি যায় মানে কালিৰ লগত 67 কি কৰিব লাগিব প্লাস কৰিব লাগিব এটো দ্বিতীয় ইকুৱেশ্যন 2x + 3y = কিমান 61 হল ঠিক আছে এতিয়া আমি এই দুটাক সলভ কৰো ইয়াত সোৱা 2 আছে তাত 3 আছে হহকটো একে নাই আছে নেকি নাই হহক বেলেগ আছে এটো কাৰণে কি কৰিম এই 2 দি ইকুৱেশ্যন 1 ক ইনটু কৰি দিম আৰু 3 দি ইকুৱেশ্যন 2 ক ইনটু কৰি দিম তো ইকুৱেশ্যন 1 ক ইনটু কৰিম কি হেৰে 2 দি 2 যদি ইকুৱেশ্যন 1 ক ইনটু কৰো তেতিয়ালে সোৱা 3 2 6 হৈ যাব লগতে আহিব x 6x ঠিক আছে -5 আছে তাৰ লগত যদি মই 2 পূৰণ কৰো এটো হৈ যাব 10y ইকুৱেল হুফালে 6 আছিল তাৰ লগত 2 পূৰণ কৰিলে 6 দুগুণ কিমান হৈ যাব 12 হৈ যাব এটো ইকুৱেশ্যন নম্বৰ 3 ঠিক আছে আৰু ইকুৱেশ্যন 2 যেটো আছিল ইকুৱেশ্যন 1 ত 3 আছিল না হহক x ৰ হেই 3 দি কি কৰিম ইকুৱেশ্যন 2 ক ইনটু কৰিম মানে ইকুৱেশ্যন 2 into 3 this imply 3 দি পূৰণ কৰিলে 3 দুগুণ 6 x minus 3 দি পূৰণ কৰিলে কি হ'ব প্লাস আছে 3 দি পূৰণ কৰিলে 3 3 গুণ 9 y 3 দি পূৰণ কৰিলে হৈ যাব 3 আৰু 3 6 গুণ 18 এটো ইকুৱেশ্যন নম্বৰ
4 ঠিক আছে এতিয়া আমি এটাৰ পৰা আনটো বিয়োগ কৰিব পাৰিম ইকুৱেশ্যন 3 ৰ পৰা 4 ৰ পৰা 3 মাইনাস কৰিলে হ'ব বা 3 ৰ পৰা 4 মাইনাস কৰিলে হ'ব সাধাৰণতে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগে ইয়াত 183 ৰ পৰা যদি 12 মাইনাস কৰো তেতিয়ালে আৰু সহজ হ'ব মই ইকুৱেশ্যন 4 minus 3 কৰো ইকুৱেশ্যন 4 minus 3 this imply equation 4 ত left hand side কি আছে 6x plus 9y তাৰ পৰা বিয়োগ কৰিম কিমান বিয়োগ কৰিম বিয়োগ কৰিব লাগিব ইকুৱেশ্যন 3 ৰ খিনি 6x minus 10y ইকুৱেল হোফালে কি আছে 183 আছে তাৰ পৰা বিয়োগ কৰিম কিমান বিয়োগ কৰিম 12 ঠিক আছে তো this imply ইয়াতে আছে 6x plus 9y minus ইয়াত 6x আছে না ইটো হৈ যাব 6x a minus t ইয়াত গলে প্লাসত হৈ যাব 10y equal 183 ৰ পৰা 12 গলে কিমান হৈ যাব 18 ৰ পৰা 2 গলে থাকিব 1 আৰু ইয়াত কিমান আছে এই 7 আছে ইয়াত 8 আছে না 8 ৰ পৰা 1 গলে কিমান থাকিব 7 আৰু ইটো 1 মানে 171 সো 3 ৰ পৰা 2 গলে 1 এটো 8 ৰ পৰা 1 গলে 7 আৰু এটো 1 ৰখি যায় এই মাইনাসত 6x আছে আৰু ইয়াত প্লাসত 6x আছে এই দুটা কি হৈ যাব ক্যান্সেল হৈ যাব ক্যান্সেল হলে কি থাকে ক্যান্সেল হলে কি থাকে সো ইয়াত আছে 9টা y আৰু তাত আছে 10টা y মিলাই 171 মানে 19টা y equal 171 y equal হৈ যাব কলে 171 আছে 19 পূৰণ 19 হৈ যাব হৰণ এই 19 ইয়াত কেইবাৰ যাব সম্ভৱত 19 10 গুণ হলে 190 হৈ যায় না 19 10 গুণ তো 10 কে কম হ'ব 9 হলে 9 গুণ 81 তো আৰু কি আছে 19 9 গুণ 81 তো মানে 9 লগত কিমান পূৰণ কৰিলে এককৰ স্থানত 1 হয় সোৱা 9 5 গুণ 45 ৰ 5 নহব এই 9 6 গুণ 54 ৰ 4 নহব 9 6 গুণ 54 ৰ 4 নহব 9 7 গুণ 7 গুণ 3 নহব 9 8 গুণ 72 ৰ 2 নহব 9 গুণ 81 ৰ 1 গতি এটাই আছে গতি কিমান বাৰ যাব 9 বাৰে যাব ঠিক আছে তো y equal হল 9 এতিয়া y ৰ মানটো কি কৰিম y ৰ মানটো 1ত বা 3ত 1তো বহাব পাৰো 2তো বহাব পাৰো 3 4 বহালে হল 1ত বহাই দিম মই হ্যাঁ y ৰ মানটো 1ত বহাই দিও তো y ৰ মান 1 নং সমীকৰণত বহুৱাই পাও এক নং সমীকৰণটো আছিল 3x - 5 equal 6 3x - 5 into y ৰ মান আছে 9 equal 6 5 9 গুণ হ'ব 45 equal 6 তো কি হৈ গল 3x equal হৈ যাব 6 minusত 45 হ'ব লাগে প্লাসত 45 this imply 3x equal হৈ যাব কিমান 51 তো x equal হৈ যাব হলে 51 আছে 3 পূৰণ 3 হৰণ 3 ইয়াত 150 যাব 17 বাৰ তো x equal হৈ যাব 17 x ৰ মান কিমান আইলে 17 আইলে তেতিয়ালে নিৰ্ণয় দিক কিমান হ'ব 17 হ'ব আৰু প্ৰস্থ হৈ যাব 9 দিক কিমান 17 প্ৰস্থ কিমান 9 নিৰ্ণয় আয়তটোৰ দিক x equal 17 একক আৰু আয়তটোৰ প্ৰস্থ y equal 9 একক আমাৰ চাৰি কেইটা কমপ্লিট হল
গতে ভিডিওটো যদি তেও লাইক কৰা নাই লাইক কৰি দিয়া আৰু চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি থোৱা তেতিয়া হলে আৰু বেল আইকনটো ক্লিক কৰি দিলে মই পঠোৱা প্ৰতিটো ভিডিও নটিফিকেশন তোমালোকে প্ৰথমে পাই যাবা আৰু চাব পাৰিবা মই গোটেইখিনি কোৰ্স যেটো কমপ্লিট কৰিম গতিকে লগৰখিনিকো এস মোৰ কনফিডেন্সিয়েল ম্যাথমেটিক্স নামৰ চেনেলখন সাবস্ক্ৰাইব কৰি থবলৈ কবা ভিডিওটো কমপ্লিট চোৱাৰ কাৰণে ধন্যবাদ তোমালোকলৈ গতিকে আজি এইখন ভিডিও ইমানতে থাকক আমি নেক্সট ভিডিওত দেখা কৰিম বাই